নমস্কাৰ অনামিকা প্ৰডাকশ্যনৰ প্ৰযোজক মই দীপ বৰা বৰ্তমান আপুনি চাই আছিলে 8 PM প্ৰথম খণ্ড এতিয়া আকৌ চাওক পৰৱৰ্তী খণ্ড বাপৰে তোৰ কিন্তু বুঢ়ী মানি গৈছো দেই আৰে কি বুলি ভাবিছ ভাই সেইকাৰণে কওঁ বুজিছ তই একদম মাল টানি লবি তই দেখিবি একদম অসমৰ মুখ্যমন্ত্ৰী হৈ গলি আৰু যদি তই 2 পেক টানিল নহয় প্ৰধানমন্ত্ৰী হৈ গলি আৰে আৰু যদি তই তিনি হ'ব আৰু নালাগে 3 পেক টনাৰ পিছত সি মোৰ ওপৰত উঠিব ঐ কি হ'ল বেকা বেকিকে কথা কৈছ যে কচোন তোক কি বুলি কৈছিল কচোন নাই কোৱা একো নাই কোৱা মাত্ৰ তোক কোৱাতকৈ অকণমান বেলেগকৈ কৈছিলে মোক কি কৈছিল সেইটো আৰু তোক ক'ব লাগে নে বুজিলাতো একো প্ৰশ্ন নকৰিবা এই ফটোখন যদি তোমাৰ দেউতাৰ হাতত পৰিব নালাগে তেন্তে এতিয়াৰ পৰা মই প্ৰশ্ন কৰি তুমি উত্তৰ দি যাবা আণ্ডাৰষ্টেণ্ড প্ৰথমে কোৱা তোমাৰ দেউতাৰা কলৈ গৈছে কেতিয়া আহিব নাই ভয় খাব নালাগে মই তোমাৰ সেই মাষ্টৰৰ নিচিনা 2 নম্বৰী কাম নকৰো এতিয়াৰ পৰা তোমাৰ টিউচন মই কৰিম বুজিলা কিন্তু দেউতাক কবা তোমাৰ সেই মাষ্টৰটো ভাল লগা না বুজিলা আৰু এটা কথা টিউচন ফিজ মোক নালাগে মাত্ৰ ঘৰ ভাড়াটো ফ্ৰী কৰি দিলে হ'ল কিন্তু আপুনিনো মোক কি সাবজেক্ট পঢ়াব একো নপঢ়োৱাও ৰুমৰ দুৱাৰখন বন্ধ কৰিলো তুমি পঢ়িবা মোৰ কাষত বহিবা আৰু মই শুম বুজিলা সেই দুজনে আজিৰ পৰা আমাৰ ভাড়াঘৰটো লৈছে কি কৈছে যাও মই পিছুৱাই যাওঁ দেউতা ঘৰত আছনে আমি আহিলো আমি আহি গলো দেউতা ক'ত আহকচোন তুমি ইমান ভয় খাইছা কিয় ঘৰত অকলে আছা নেকি অকলে আছো আৰু কোনো নাই হে তোমাৰ ইমান ভয় নে সপোন মৰিলো কি বুঢ়া জীয়েকে চৰিয়ালে নেকি লাও খোৱাটো হৈ দুজনী আমাৰ কাষৰ ৰুমটোত থাকিবলৈ আহিছে সেই দুজনী মানে মনিকা আৰু মালা কিন্তু তই ইমান ভয় খাইছ কেলে ভালহে হৈছে তোৰ ভাল হৈছে কিটো ভাল হৈছে কিয় তাই দেখোন তোক চিঠি দিছিল চিঠি গৰু সেইখন চিঠি নহয় ৰেড লাইট তাৰমানে এইখন চা মৰমৰ দাদা আপুনি ইমানকৈ বাটে পথে কুহুৰি নামাৰিব কুহুৰি মৰাটো হেনো মানুহ পগলা হোৱাৰ প্ৰথম লক্ষণ এতিয়া আপোনাৰ শুভাৰ আহি তোক এখন দিছিলে নহয় এইখন চা আহিবলৈ আহিছে চাম নহয় মৰমৰ অচিনাকি দাদা আপোনাৰ কাহ বেছি হৈছে অতি সোনকালে টিবি হ'ব গতিকে কাহ চিৰাপ খাওক আপোনাৰ অতি মৰমৰ চালা জীৱনত প্ৰথমবাৰৰ কাৰণে ইমানকৈ দান কৰিছো হয় বি কিবা এটা কৰিব লাগিব
চুমা চাই সোপা এইবাৰ ৰণজয় অনিবাৰ্য বন্ধু এইবাৰ সমুখ সমত মাংসৰ জোলখন বৰ বনাইছে অ আৰে বনাইছে কোনে অ ঐ কপন সোনকালে কিবা এটা কৰ এই দুজনীক ইয়াৰ পৰা নেখেদালে মই কিন্তু ইয়াত থাকিব নোৱাৰো বাঢ়িবলৈ সময় নাপালে হেল্ল' কোন দিলো নেকি হ'ব হ'ব চালাম ঢুকিব নালাগে এই কামটো হ'লে নাই কি ইমান সৰু কামটো তই এতিয়ালৈকে কৰিব পৰা নাই ঐ তোক মই এতিয়ালৈকে কিমান টকা দিলো 60,000 হা পইচা নহয় বুজিলিতো এই কিডনেপ কৰিব নোৱাৰিলে উৰাই দিবি বুজিলি নাই উৰাই দিবি গুড লাক কালিলৈ 4 বজাৰ ভিতৰত মই ভাল খবৰটো পাব লাগিব কিডনেপ কৰিব নোৱাৰিলে উৰাই দিবি থৈছো তই মুখে নবনা কি মই কালি তোৰ বেটাক জিকাই দিছ ময়ো ঠিক ধৰিবই পৰা নাই পিছে এতিয়া কি কৰিবি কৰিব লাগিব বুজিছ এই মনিকাও মামুলি বস্তু নহয় ঐ এতিয়া ভাত খাই ল ঐ মনিকা মাংস নৰখিলে এই অথনিৰ পৰা দেখোন মাংস মই খাই আছো আধা কেজি মাংস যদি আমি দুজনে শেষ কৰিব নোৱাৰো কেনেকৈ হ'ব বাৰু কচোন মাজনী পঢ়ি আছ হ'বলা এতিয়া পিছে ৰাতি বহুত হ'ল নহয় শুই থাক এতিয়া শৰীৰৰ যত্ন ল'ব লাগে নহয় শুই থাক ৰাতিপুৱাতে আকৌ উঠি সোনকালে পঢ়ি লবি ৰ'ব দেতা আৰু এটা চেপ্টাৰ পঢ়ি ল পৰীক্ষা পালেহিয়ে নহয় পঢ় হে প্ৰভু এইবাৰ চকু মেলি চাবা আৰু ছোৱালীজনীয়ে দেখিছাই নহয় কিমান কষ্ট কৰিছে ইফালে সপোনেও কৈছে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলে হেনো চাকৰিটো পাব কোৱা কথাহে চাকৰি আগৰ চাকৰি নাই চাকৰি আছিল মাজনী ক'ত জানো সোণাপুৰ বাগিচা ব্ৰিটিছৰ দিনৰ কথা কত মানুহক মই চাকৰি দিলো সোণাপুৰ বাগিচা বহুত মানুহ ঐ আৰম্ভ কৰো ঐ কৰ কি সুধিলিতো ঈশ্বৰীবি তাৰমানে তই হাত দাঙি দিলি হাত টকা মানুহ এই সপোন নহয় বুজিলি মাত্ৰ এটা সুযোগ লাগে তাইক যদি মই মটৰ চাইকেলত উঠাই ফুৰাব নোৱাৰো মোৰ নামো সপোন নহয় জানি থবি মটৰ চাইকেল পাবি কেলে বাবা মাষ্টৰখন আকৌ মনত আছে কেনেকৈ কেলে তই মৰা ফটোখন আছে নহয় বুঢ়াইটো এইবিলাক গমেই নাপায় নাপায় মিনতীয়ে বেয়া বুলি কোৱাৰ পিছত বুঢ়াইটো তাক মিনতীৰ ওচৰলৈ আহিবলৈকে নিদিয়ে তেতিয়াহ'লে এই হ'ব শেষ যুদ্ধ দাদা এইবাৰ ৰণজয় কচোন কেতিয়াবা কি দৰকাৰত আহিলি এনেইতো মোৰ ওচৰলৈ নাহয়ে তহঁতি দৰকাৰ মোৰ নহয় এহে মানে বলাইদা টকা 100 লাগিছিল দিব পাৰিব নেকি বাৰু
এনেকৈ ক'লে এনেই উৰি হ'ব হ'ব লিলিমাই কৰিব নালাগে সোনকালে টকা এশ দে দেখিলা এই দাং কাচিজনীক ধেত কিয় তেনেকৈ কৈছ আয়ো দেহি দৰদটো চোৱা দৰত নহয় অ বলাই দাদাই আমাক কিমান সহায় কৰি থৈছে তই পাহৰি যাও কিয় বাপ বুলি সহায় কৰিব লাগিব স্কুল পঢ়া অৱস্থাত সি মোৰ সেই চুলি জোকাৰটো কেনেকৈ পাহৰিলে ঐ তইতো সদায় মোক দম দিয়ে থাকিলি এটা উপকাৰ কৰ না আও কি উপকাৰ কচোন ক ঐ তোৰ বান্ধৱীক কথাটো চিৰিয়াছলি ভাবিবলৈ কবিচোন মই সঁচাকৈয়ে কৈছো শুনিলি মালা ক এতিয়া কি ক মানে এই পাখণ্ডটোলৈ লাজ কিহৰ ক না কৈ দে না পৰিশ্ৰম কৰি খোৱা মানুহক মই বেয়া নাপাওঁ আপুনিও দিয়কচোন সাহস পৰিশ্ৰম কৰি এই চহৰখনত থিতাপি লৈছে আহিছো বলতো কি ভাবি আছিলি কওক খুৰা তোৰ বাকী পইচা কেইটা কিমান হ'ল চাচোন মই মানে তোৰ পইচা কেইটা দি যাওঁ বুলি ভাবিছো তোৰ কপালখন চাওকচোন খুৰা বহল হৈ গ'ল নেকি বাৰু বলতো তই কপালৰ কথা কৈছ হা এইখন কপালৰ কথা কপাল বুলি ক'লে মোৰ মনত পৰি যায় বুজিছ সোণাপুৰ বাগিচা ব্ৰিটিছৰ দিনৰ কথা তহঁত এতিয়া নাই না জন্মই হোৱা নাই নেকি সোণাপুৰ বাগিচাৰ চৰ্দাৰজনৰ নাম আছিল তোৰ গোপাল সেইখনহে কপাল 7জনী ঘৈণী আছিল গোপালৰ ল'ৰা আছিলে পাল সেইখনে কপাল অৱশ্যে এটা কথা আগৰ সেই সোণাপুৰ বাগিচাও নাই আগৰ সেই ব্ৰিটিছৰ দিনো নাই আগৰ সেই গোপালো নাই আগৰ তোৰ সেই কপালো নাই Good evening. ঐ খবৰ